আজিৰ তাৰিখত বিৰোধী আছে বুলি ভাবিব নালাগে বিৰোধী নস্বাত হৈছে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ UPPL যি মিত্ৰজোঁট আছে মিত্ৰজোঁটে এটা উন্নয়নৰ ধাৰা সৃষ্টি কৰিছে আৰু ৰাইজে প্ৰত্যক্ষ কৰিছে এই সময়ছোৱাত বিৰোধী থাকিব পাৰে বুলি ভাবিব নালাগে মূলতঃ যুঁজখন কাৰ লগত হ'ব বুলি ভাবে যিমান প্ৰাৰ্থী আছে চবৰ লগত যুঁজ হ'ব যিহেতু পূৰ্বৰ মানে এইটোতো এনেকুৱা নহয় যে ৱাকআউট দিয়া হৈছে কাৰোবাৰ লগততো আৰু জনসাধাৰণৰ চইচ থাকে জনসাধাৰণে সকলো সিদ্ধান্ত গ্ৰহণ কৰে আৰু মই ভাবিছোঁ যিহেতু এই কাজিৰঙা সংসদীয় সমষ্টিত আটাইকেইটা সমষ্টিতে আমাৰ বিধায়ক আছে এটা বাদ দি মই ভাবোঁ নিশ্চিতভাৱে ভাল হ'ব যুঁজটোতো কাৰোবাৰ লগত কাৰোবাৰ হ'বই সেই যুঁজটো যুঁজ হ'বনে কি হ'ব এইটো সময়ত দেখা যায় কাৰ্যকৰ্তাসকলৰ যি উৎসাহ যি চিন্তা আৰু চৰকাৰ আৰু দলৰ যি সংযোগ আছে সেই সংযোগৰ ফলত মই ভাবোঁ আমাক সকলোকে আত্মবিশ্বাসী ডেফিনেটলি কৰি থৈছে আৰু জনসাধাৰণ যথেষ্ট সচেতন আৰু জনসাধাৰণে সচেতনতা প্ৰকাশ কৰিব মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া JP নাড্ডা ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া আৰু লগতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভৱেশ কলিতা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাক ইয়াত প্ৰাৰ্থিত্ব দিবৰ কাৰণে তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমাৰ দৰে ব্যক্তিক ইয়াত দিয়া তো মই নাজানো তেখেতসকলৰ আস্থা প্ৰকাশ কৰিছে আৰু কাৰ্যকৰ্তাসকল যথেষ্ট সুখী মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ চৰকাৰে অসমত যথেষ্ট ভাল ফল দেখাব আৰু ভাৰতবৰ্ষত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে সকলো প্ৰকাৰে সাজু হৈ আছে